নমস্কাৰ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল পিংকুল বিশ্বনাথ। আমি এতিয়া লাচুং যাবৰ কাৰণে ৰেডি হ'লোঁ আৰু অলপ সময় পিছতে ইয়াতে গাড়ী আহিব। তো আজি আমি লাচুঙত থাকিম আৰু এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক লাচুঙৰ য'ত আছে ধুনীয়াকৈ দেখুৱাব চেষ্টা কৰিম। আৰু তাত অতিকৈ ঠাণ্ডা জেগা হয়, যিহেতু আমি ইয়াৰ পৰা যিমান দূৰ যাম মানে আপলৈ উঠি থাকিব লাগিব। হিল এৰিয়া হয়, তো ওপৰলৈ যিমান দূৰ উঠিম আপোনালোকে স্ন' দেখা পাব। পৰিৱেশটো বহুত ধুনীয়া। মই ভিডিঅ' চাই আছিলোঁ আৰু আজি ফাইনেলি আহিব পাই সঁচাকৈ সুখী অনুভৱ কৰিছোঁ। আৰু মোৰ ভিডিঅ'টোৰ জৰিয়তে লাচুঙৰ য'ত দেখা পাওঁ গোটেইখিনি আপোনালোকক দেখুৱাব চেষ্টা কৰিম। ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকক, আপোনালোকে এই ভিডিঅ'টো ভাল পাব। আৰু মই সঁচা কথা ক'ব গ'লে মোৰ এই জেগাটো একদম ড্ৰিম প্লেচ আছিল। আচলতে মই স্ন' পৰা জেগালৈ বহুত দিনৰ পৰা যাম বুলি ভাবি আছিলোঁ। সৰুতেও যেতিয়া সেই বৰফবোৰ দেখোঁ মানে সেই জেগালৈ কেতিয়া যাব পাম ভাবি আছিলোঁ। আৰু আজি ফাইনেলি মোৰ সেইটো লাভ হৈছে সেই জেগাটো যাবৰ কাৰণে। চ' আমি ৰেডি হৈ আছোঁ যাবৰ কাৰণে। 10-15 মিনিটমানৰ পিছতে গাড়ী আহিব আৰু তালৈ যাম। গৈ আপোনালোকক যিমান পাৰোঁ সেই পৰিৱেশটো দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। চাই থাকক ভিডিঅ'টো, আপোনালোকে ভাল পাব। লেণ্ডশ্লাইডিং হ'ল দেখিছে, এইটো লেণ্ডশ্লাইডিং ইয়াতে প্ৰায় হৈ থাকে মানে। আৰু নৰ্থ ছিকিমত বহুকেইটা বস্তু চাবলগীয়া আছে, বহুত কেইখন ঠাই আছে চাবলগীয়া। প্ৰথমে ইয়াতে যিহেতু সময় হৈছে 2টা পাৰ হৈ গ'ল, আমি 10টা 10:30 মানতে ওলাইছিলোঁ। অলমষ্ট 7 ঘণ্টা 8 ঘণ্টামান সময় লাগে আমি য'লৈ আহিছোঁ লাচুঙলৈ। তো ভোকো লাগিছে, ইয়াতে লাঞ্চ কৰি লওঁ। আৰু আমি যিহেতু পেকেজ লৈছিলোঁ গতিকে সেই পেকেজতে এইটো ইনক্লুডিং আছে, ডিনাৰ লাঞ্চ আৰু ব্ৰেকফাষ্ট এইটো ইনক্লুডিং আছে। গতিকে ইয়াৰ যিটো বিল হ'ব সেইটো আমি পে' কৰিব নালাগে, গতিকে পে' কৰা হৈ গৈছে। তো ইয়াতে কিবা এটা খাই লওঁ, তাৰপিছত আমি আকৌ যাত্ৰা কৰিম। এতিয়াও প্ৰায় 5 ঘণ্টামান সময় লাগিব আমি মেইন জেগা পাবৰ কাৰণে। যিটো আমাৰ ডেষ্টিনেশ্যন আছে সেইটো পাবলৈ অলমষ্ট আৰু 5 ঘণ্টামান সময় লাগিব। চ' আজি লাচুং যাওঁতেই 5 ঘণ্টা 6 ঘণ্টা লাগিব, গতিকে আজি চোৱা নহ'ব। আকৌ কাইলৈ আমি ৰাতিপুৱাৰ পৰা জাৰ্ণি কৰিম। তো আজি য'ত দেখা পাওঁ আপোনালোকক মোৰ এই ভিডিঅ'টোৰ জৰিয়তে দেখাই গৈ থাকিম। আমি ইয়াতে এতিয়া কিবা এটা খাবৰ কাৰণে সোমাইছোঁ, খাই লওঁ, তাৰপাছত আপোনালোকক য'ত দেখা পাওঁ দেখাই গৈ থাকিম, চাই থাকিম। এইফালে কিবা এটা খাবৰ কাৰণে আমি ইয়াতে বহি লৈছোঁ। আমি যিখন হোটেলত সোমাইছিলোঁ সেই হোটেলখনৰ সন্মুখতে এখন পাৰ্ক আছে, চাওক, বাটাৰফ্লাই পাৰ্ক আছে। আজি বন্ধ আছে। এইফালে এণ্ট্ৰেঞ্চ গেটখনে বৰ ডাঙৰ। আৰু আমি য'ত গৈ আছোঁ লাচুং যিহেতু একদম হিল এৰিয়া হয়, একদম টপত আমি গৈ আছোঁ, একদম ওখ জেগাত গৈ আছোঁ। তাতে অক্সিজেন লেভেলটো যিহেতু কমি যোৱাৰ সম্ভাৱনা থাকে, কমি যায়, সেইটো কাৰণে ইয়াতে কিছুমান বটল বিক্ৰী কৰে অক্সিজেনৰ, 500 টকাকৈ লয়। এইবোৰ চাওক, এইবোৰ অক্সিজেনৰ কাৰণে। তাত যদি অক্সিজেন কমি যায় তেনেহ'লে এইবোৰ লৈ যাব পাৰে, এটা 500 টকাকৈ লয়। আৰু এই 500 টকা মানে আপোনালোকে যদি ৰিটাৰ্ণ হৈ আহি সেইটো 500 টকা এই বটলটো যেতিয়া ঘূৰাই দিয়ে তেনেহ'লে 250 টকা 250 তেখেতসকলে আকৌ ৰিটাৰ্ণ কৰে। এইফালে আমাৰ খোৱা বোৱা হৈ গ'ল, এতিয়া আমি আকৌ জাৰ্ণি আৰম্ভ কৰিম। তুলিকা কিয় মন মাৰি আছে যে? ভাগৰ লাগিছে নেকি? বৰিং লাগিছে নেকি? টায়াৰ্ড ফিল কৰি আছে? কাৰণ ৰাতিপুৱা আমি 10টা বজাতে আৰম্ভ কৰিছিলোঁ, এতিয়া 3টা বাজি গ'ল। 3টালৈ 15 মিনিট আছে। তো ৰাতিপুৱাৰ পৰা আমি গাড়ীত আৰু অকোৱা পকোৱা ৰাস্তা, শ্বিলং চেৰাপুঞ্জীৰ নিচিনা ৰাস্তা, অকোৱা পকোৱা মাথা ঘূৰাই গৈছে। তুলিকা অকণ টায়াৰ্ড ফিল কৰিছে। আৰু এতিয়াও প্ৰায় 6-7 ঘণ্টা বাট আছে।
গতিকে গৈ থাকোঁ, যি য'ত দেখা পাওঁ আপোনালোকক দেখাই গৈ থাকিম। তো চাই থাকিব ভিডিঅ'টো। আহি আছোঁ এতিয়াও যিটো জেগাত আমি যাবলৈ ৰাতিপুৱা ওলালোঁ এতিয়ালৈকে পোৱাগৈ নাই, আৰু এতিয়াও 3-4 ঘণ্টামান আছে বুলি কৈছে। ভবা নাছিলোঁ ইমান দূৰ হ'ব বুলি। এতিয়া আমি আৰু 3 ঘণ্টামান আছে বুলি কৈছে। এতিয়া যিটো জেগাত ৰাখিছোঁ জেগাটোৰ নাম নাজানো, কিন্তু নেচাৰটো ইমান ধুনীয়া। আমি পাহাৰৰ মাজে মাজে আহি আছোঁ, গম পাইছেনে? গোটেই চাৰিওফালে পাহাৰ। এতিয়া মই য'ত আছোঁ এইফালে পাহাৰ, আৰু ইমানেই ওখ। এতিয়া আমি খালি ওপৰত উঠি আছোঁ। এতিয়ালৈকে আহি আছোঁ, পোৱাগৈ নাই। আৰু 3 ঘণ্টামান লাগিব, 3-4 ঘণ্টামান। তো দেখাই থাকিম এনেকৈ জেগা মাজে মাজে। আৰু ৰাস্তাবোৰ অতি ভয়ংকৰ। ইয়াতে 2খন গাড়ী একে সময়তে পাৰ হ'ব নোৱাৰে, এখন ছাইডত দিলেহে আনখন পাৰ হ'ব পাৰে। এনেকুৱা ঠেক ৰাস্তা কিছুমান পালোঁ। তো অতি ভয়ংকৰ ৰাস্তা। ইয়াতে যিহেতু অলপ ৰেষ্টৰ কাৰণে ৰখাই দিলে, তো ইয়াৰ পৰিৱেশটো দেখাই দিলোঁ। এইখন পাহাৰ আৰু ইমান আপত যাবলগীয়া হয়, তো দেখাই দিলোঁ পৰিৱেশটো। এইফালে তুলিকা আছে, তুলিকাৰ ভাগৰ লাগিছে। ভাগৰ লাগিছে। তুলিকা জাৰ্ণি কৰি ভাগৰ লাগিছে। ৰাতিপুৱা যিহেতু ওলালোঁ। ইয়াত আপোনালোকে যিমান গাড়ী দেখিব WB আৰু SK দেখিব। মানে SK হৈছে ছিকিম ৰেজিষ্ট্ৰেশ্যনৰ, আৰু WB ৱেষ্ট বেংগল আৰু ছিকিমৰ আপোনালোকে বেছি দেখা পাব। এতিয়া চাওক, এইখন SK। আমি যিহেতু গেংটকৰ পৰা লাচুং আহি পাওঁতে প্ৰায় 8-9টামান বাজি গ'ল। গতিকে আজি আপোনালোকক লাচুঙৰ বা য়ংথাং ভেলী বা লাচুঙৰ আশে পাশে থকা যিখিনি টুৰিষ্ট প্লেচ আছে গোটেইখিনি দেখুৱাটো সম্ভৱ নহ'লে, মই জাষ্ট আজি গেংটকৰ পৰা লাচুঙলৈ অহাৰ জাৰ্ণিটো আপোনালোকক মোৰ ভিডিঅ'টোৰ জৰিয়তে দেখুৱালোঁ। তো কাইলৈ ৰাতিপুৱা মই আপোনালোকক লাচুঙৰ যি য়ংথাং ভেলীয়ে হওক বা 0 পইণ্টে হওক, যি য'ত দেখা পাওঁ আপোনালোকক মোৰ ভিডিঅ'টোৰ জৰিয়তে দেখুৱাম। তো আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক যিমান পাৰিলোঁ মোৰ জাৰ্ণিটো দেখুৱাব চেষ্টা কৰিলোঁ। আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টো চাই ভাল পালে, আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰাৰ লগতে মোৰ পিংকুল বিশ্বনাথ নামেৰে থকা চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিছোঁ। পুনৰ আপোনালোকৰ মাজলৈ এটা সুন্দৰ ভিডিঅ' অনাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই।